নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত পিপিআৰ ভেকচিনৰ বিষয়ে মই সকলো কথা আপোনালোকক জনাম। যিহেতু কেইবাজনো বন্ধুৱে মোক কমেণ্ট কৰি সুধিছিলে যে পিপিআৰ ভেকচিনটো কিমান বয়সৰ ছাগলীক দিব পাৰি আৰু কোন ছিজনত ছাগলীক দিব লাগে আৰু কিমান ml কৈ দিব লাগে আৰু কিমান দিনৰ মূৰে মূৰে দিব লাগে আৰু এই পিপিআৰ ভেকচিনটো গাভিনী ছাগলীক দিব পাৰি নে নোৱাৰি, এই সকলোখিনি কথাৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। যিহেতুকে মেছেজ কৰি ইমানবোৰ কথা বুজাবলৈ অসুবিধা হয়, গতিকে মই ভিডিঅ' আকাৰে আপোনালোকক জনাইছোঁ। এতিয়া চাওক বন্ধুসকল, পিপিআৰ ভেকচিনটো 4 মাহৰ তলৰ ছাগলীক আপোনালোকে কৰিব নোৱাৰে। যেতিয়া ছাগলীৰ বয়স 4 মাহ হৈ যাব, তেতিয়া আপোনালোকে সেই ছাগলীজনীক পিপিআৰ ভেকচিন কৰিব পাৰিব। এতিয়া ধৰি লওক, বহুতে হয়তো সুধিব পাৰে যে যদি আমি এবছৰীয়া ছাগলী কিনি আনো বজাৰৰ পৰা বা কোনো ফাৰ্মৰ পৰা বা 2 বছৰীয়া ছাগলী কিনি আনো, তেতিয়া সেই ছাগলীক ভেকচিন কৰিব পাৰিম নে নোৱাৰিম। ইয়াৰ উত্তৰটো হৈছে আপোনালোকে 4 মাহৰ পিছত, অৰ্থাৎ আপুনি যদি কোনোবা 2 বছৰীয়া ছাগলী কিনি আনিছে বা এবছৰীয়া ছাগলী কিনি আনিছে, তেতিয়াহ'লে সেয়া ছাগলীকো আপুনি পিপিআৰ ভেকচিন কৰিব পাৰিব আৰু কোনো অসুবিধা নহয়। কেৱল 4 মাহৰ তলৰ ছাগলীখিনিকহে কৰিব নালাগে। আৰু যিবোৰ গাভিনী ছাগলী আছে, গাভিনী ছাগলীক পিপিআৰ ভেকচিনটো কৰিব নালাগে, কাৰণ এই পিপিআৰ ভেকচিনটো প্ৰেগনেঞ্চি ছেফ নহয়। গতিকে যিবোৰ ছাগলী গাভিনী নহয়, সেইবিলাককে আপুনি পিপিআৰ ভেকচিনটো কৰিব, গাভিনী ছাগলীক কৰিব নালাগে। আৰু এই ভেকচিনটো কৰাৰ নিৰ্দিষ্ট কোনো ছিজন বুলি কথা নাই। আপোনালোকে যেতিয়াই ছাগলীৰ বয়স 4 মাহ হৈ যাব, তেতিয়াই আপোনালোকে এই ভেকচিনটো কৰি পেলাব। কিয়নো বন্ধুসকল, বেমাৰ আহোঁতে কোনো ছিজন লৈ নাহে, যিকোনো সময়ত যিকোনো বেমাৰ আহিব পাৰে আৰু এই বেমাৰটো খুবেই মাৰাত্মক। আহিলে ছাগলীক বচোৱাটো খুবেই কঠিন। গতিকে আপোনালোকে কেৱল এটাই চাব যে আপোনাৰ ফাৰ্মত ধৰক আজি এজনী ছাগলীয়ে পোৱালি জন্ম দিছে, তে সেই পোৱালিকেইটা যেতিয়া 4 মাহ বয়স হৈ যাব, তেতিয়া আপোনালোকে সেই পোৱালিকেইটাক পিপিআৰ ভেকচিনটো আপুনি কৰিব পাৰিব। এইটো কোনো ছিজন নাই, ঠাণ্ডা গৰম বাৰিষা খৰালি বুলি তেনেকুৱা কোনো কথা নাই। কিন্তু যিসকলে বৰ্তমানলৈকে পিপিআৰ ভেকচিনটো কৰা নাই, সেইসকলে এতিয়া কৰি পেলাব, যিহেতুকে এতিয়া ঠাণ্ডাৰ দিন। গতিকে আপোনালোকে যদিও কৰা নাই, পিপিআৰ ভেকচিনটো সোনকালে কৰিব। আৰু এই পিপিআৰ ভেকচিনৰ ড'জটো হৈছে, এজনী ছাগলীক আপুনি 1 ml মেডিচিন দিব লাগিব। প্ৰতিজনী ছাগলীক 1 ml কৈ মেডিচিন দিব লাগিব আৰু ছাগলীক চাব কাৰ্ড দিব লাগিব। মোৰ এই যিবিলাক পুৰণা ভিডিঅ' আছে, সেইবিলাক আপোনালোকে মোৰ চেনেলত গৈ চাব। তাত মই ইটি ভেকচিনটো কেনেকৈ কৰিব লাগে ধুনীয়াকৈ মই প্ৰেক্টিকেলি কৰি পেলাই দেখুৱাইছোঁ। ঠিক একেদৰে এই পিপিআৰ ভেকচিনটো কৰিব লাগিব, চাব কাৰ্ড অৰ্থাৎ ছালত দিব লাগিব। আৰু এই ভেকচিনটো মানে 3 বছৰৰ মূৰে মূৰে ছাগলীক কৰি থাকিব লাগে। কিন্তু মই মোৰ ফাৰ্মৰ যিবোৰ ছাগলী, সেইবোৰক মই প্ৰতি বছৰে মানে এবছৰৰ মূৰে মূৰে পিপিআৰ ভেকচিনটো কৰি থাকোঁ। কিয়নো বন্ধুসকল, ধৰি লওক 3 বছৰ বহুত দীঘলীয়া সময় হয়। যদি কিবা কাৰণত আপোনাৰ কোনোবা বাৰত পিপিআৰ ভেকচিনটো দিওঁতে কিবা খেলি মেলি হ'ব পাৰে, হয়তো আপুনি দিয়াও ভুল হ'ব পাৰে, বা সেইখিনি যদি আপুনি ধুনীয়াকৈ কোল্ড চেইন মেইনটেইন কৰি নানে, তেতিয়া হয়তো মেডিচিনটো ফেইল হৈ যাব পাৰে, বা কেতিয়া বিভিন্ন কাৰণত মেডিচিনে কাম নকৰিবও পাৰে। গতিকে 3 বছৰ বহুত দীঘলীয়া হয়। গতিকে প্ৰতি বছৰে যদি আপুনি কৰি থাকে, তেতিয়া আপোনাৰ ফাৰ্মৰ ছাগলীখিনি ধুনীয়াকৈ সুৰক্ষিত হৈ থাকিব, কাৰণ এইটো বৰ এটা মাৰাত্মক বেমাৰ। আৰু এবছৰৰ মূৰে মূৰে কৰি থাকোঁতেও মোৰ আজিলৈকে কোনো অসুবিধা হোৱা নাই, সুন্দৰকৈ ফাৰ্মখন চলি আছে। গতিকে আপোনালোকে আপোনালোকৰ নিজৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাইও কৰিব পাৰে। আৰু বন্ধুসকল, কিছুদিন পিছতেই মই মোৰ ফাৰ্মৰ ছাগলীখিনিক মই পিপিআৰ ভেকচিন কৰিম। এতিয়া সময় হোৱা নাই, সময় হ'লেই মই কৰিম, খুব সোনকালে কৰিম। আৰু যেতিয়া কৰিম, তেতিয়া মই সেই পিপিআৰ ভেকচিন ছাগলীক কেনেকৈ কৰিব লাগে সম্পূৰ্ণ প্ৰেক্টিকেলভাৱে মই কৰি দেখুৱাম। সেই মেডিচিনটো কেনেকৈ মিলাব লাগে আৰু সেই মেডিচিনটো কেনেকৈ আমি ফাৰ্মাচীৰ পৰা লৈ আহোঁ আৰু আহি পেলাই কেনেকৈ মিলাই কেনেকৈ ছাগলীক আমি দিওঁ, সেইটো আমি সুন্দৰভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে যিসকলে চেনেলটো নতুনকৈ চাই আছে, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব, যাতে ভিডিঅ'বোৰ দিলে আপোনালোকে পোনপ্ৰথমে পায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰো সুবিধা হয়, কিছু কথা জানিব পাৰে। তেন্তে বন্ধুসকল, পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।